বন্ধুসকল ভালনে আপোনালোকৰ আজি 30 তাৰিখ জানুৱাৰী মাহৰ পিঠা বুলি ক'বলৈ শেষে হ'ল সন্ধিয়া চাহ খাবলৈ একো নাই সেইটো কাৰণে মই পিঠা কেইটামান খুন্দি ৰাখিছোঁ মই কেনেকেনো বনাওঁ চাওকচোন আপোনালোকে আচল কথাটো হ'ল পিঠানো কোনে নবনায় কিন্তু আপোনালোকৰ লগত পৰিচয় হোৱাৰে পৰা মোৰ যেন ডেইলি আপোনালোকৰ লগত মইনো কি কৰিছোঁ তাক শ্বেয়াৰ কৰোঁ তেনেকুৱা এটা অনুভৱ হৈ থাকে সেইটো কাৰণে আজি এই পিঠাকেইটা বনাওঁতেও আপোনালোকৰ আগত মানে এই ভিডিঅ'টো কৰি ৰাখিলোঁ প্ৰায়ভাগ ঘৰতে থকা হয় যেতিয়া সেইটো কাৰণে ঘৰৰ পৰা প্ৰস্তুত কৰা ভিডিঅ'বিলাকে আপোনালোকৰ আগত আগবঢ়াব লাগিব যিসকলে ভাল পায় চাব আৰু মই এই চাউলকেইটা দিনৰে 10টা বজাত তিয়াই ৰাখিছিলোঁ আৰু 4টামান বজাত এটা বাঁহৰ খৰাহিত চাকি ৰাখিলোঁ দুপৰীয়াৰ সকলো ভাত পানী খোৱাৰ সকলো কাম আঁত মাৰি লগালগ মিক্সি গ্ৰাইণ্ডাৰতে খুন্দিলোঁ আৰু খুন্দি মেলি লগালগ পিঠাকেইটা পুৰি পেলালোঁ কোনোবা আলহী এটিমান আহিলে তেতিয়া নিজে হাতেৰে বনোৱা বস্তু দিবলৈ পালে ভাল লাগে আৰু নিজেও খাই ভাল পাওঁ নিজকে এই ধৰণে ব্যস্ত কৰি ৰাখিলে নিজৰ মনবিলাকো ভাল লাগে আৰু টাইমবিলাকো সোনকালে পাৰ হয় তাৰপিছতে আৰু এটা কথা কওঁ পিঠাকেইটা বনাই খোৱাত এনেধৰণে হিচাপ কৰাৰ কাৰ অভ্যাস আছে আপোনালোকে মোক জনাবচোন আৰু অকণমান দি টাৱা দুইখনতে ৰাখি অকণমান হেক দি আমি সন্ধিয়াৰ চাহকাপ এইদৰে খালোঁ